Hey guys, welcome to our channel. আজি আমাৰ পাকঘৰ দ্য বেষ্টেষ্ট কিচেনত আছে মুৰ্গীৰ মাংসৰ জোল। আহকচোন চাওঁ আমিনো কেনেকৈ বনালোঁ আজিৰ ৰেচিপিটো। পিঁয়াজ এডোখৰ লৈ তাক কাটি ল'লোঁ। কটাৰ পাছত নহৰু কেইডোখৰ লৈ তাক খুন্দি পেষ্ট বনাই ল'লোঁ। ঠিক তেনেদৰে আদা এডোখৰ লৈ আৰু বিলাহীখিনিও কাটি লৈ পেষ্ট বনালোঁ। গেছ অন কৰি কেৰাহীত তেল দি গৰম হোৱাত পিঁয়াজখিনি ৰংচোৱা হোৱালৈ ভাজি তাত পিঁয়াজৰ পেষ্ট, বিলাহীৰ পেষ্ট, আদা নহৰু জালুক জিৰা, ৰেড চিলি পাউডাৰ, ধনিয়া গুড়ি, নিমখ আৰু হালধি দি তেলখিনি উপঙি অহালৈ ভাজিলোঁ। দেখিছে নহয় তেলখিনি উপঙি আহিছে। এতিয়া আমি মাংস আৰু কেইডোখৰমান আলু দি নিসিজালৈ ভাজি ল'লোঁ। এয়া আমাৰ চিকেন ৰেডি হ'ল খাবলৈ। আপোনালোকে ক'বচোন ভিডিঅ'টি চাই কেনে পালে? ভিডিঅ'টি যদি ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। টিল দেন টাটা।